মই APCC কৰিবলৈহে গৈছিলোঁ আৰু মই তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয় মই কি পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰিছোঁ নেকি মই মোৰ জীৱনত প্ৰথম উঠা গাড়ীখন হৈছে গৰু গাড়ী ককা দেউতাৰ গৰু গাড়ীত উঠিছোঁ 2টা বজালৈকে অসমৰ মুখ্যমন্ত্ৰী হিতেশ শইকীয়া ডাঙৰীয়া জনতা ভৱনত মোৰ কাৰণে ৱেইট কৰিছিলে এইটো মোৰ কাৰণে গৌৰৱ বা সৌভাগ্য বুলি কোৱা নাই মই ইতিহাসটো কৈছোঁ 50 কোটি টকা যদি দিয়ে মই ল'ম আৰু যদি বিজেপিয়ে চৰকাৰীভাৱে হওক ব্যক্তিগতভাৱে হওক মোক যদি 50 কোটি টকা দিয়ে মোক ৰাজহুৱাকৈ কয় যে টিভি আগত ল'ব লাগিব মই ল'ম আৰু মোৰ দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া একান্ত সৌজন্যতামূলক সাক্ষাৎ তেওঁলোকে আহিছে আৰু কৈছে যে আপোনাক আমি আদৰণি জনাইছোঁ আৰু 22 তাৰিখে আকৌ লগ পাম ইমানেই কথা পৰহিলৈকে আপোনাৰ ঘৰত সকলোৱে আহি আপোনাক পুনৰ ঘূৰাই দিবলৈ সকলোৱে বিচাৰি একদম কাকতি মিনতি কৰিলে হঠাৎ কালিৰ পৰা সকলোৱে আকৌ এটা বেলেগ এটা পঠাই গৈ আপোনাক সমালোচনা কৰা আৰম্ভ কৰিলে আজি ৰাজীৱ ভৱনত প্ৰেছ মিট দিও আপোনাক সমালোচনা কৰিছে সভাপতি গৌৰৱ গগৈ এইটো আশ্চৰ্যকৰ নহয় এইটো উপায় নাই কিছুমান পজিশ্যনৰ পৰা কিছুমান পৰিস্থিতিৰ পৰা এই ধৰণৰ ঘটনা ঘটেই আৰু মই বিজেপিত 22 তাৰিখে যোগদান কৰিম 22 তাৰিখৰ আগলৈকে মই অসমৰ ৰাইজকো কৈছোঁ সংবাদ মাধ্যমক কৈছোঁ মই কথা কোৱাৰ অধিকাৰ আছে 22 তাৰিখৰ পাছত মই কথা ক'ব পাৰিম সেইটো যিকোনো দলত মই কথা ক'ম নে নক'ম সেইটো দলে সিদ্ধান্ত ল'ব সেইকাৰণে 22 তাৰিখলৈকে ৰাতিপুৱালৈকে কংগ্ৰেছে কৈ শেষ কৰিলে মই ভাল হ'ব মই উত্তৰ দিব পাৰিম কিন্তু 22 তাৰিখৰ পাছত কিন্তু মই আৰু উত্তৰ নিদিওঁ এটা কথা ক'বলৈ লাহে লাহে সকলোৱে ক'বলৈ আৰম্ভ কৰিছে দেৱৰ শইকীয়াই আজি মানি লৈছে যে এক প্ৰকাৰ কংগ্ৰেছৰ লবি আছে তেওঁ হয়তো এতিয়া অলপ অসন্তুষ্টি তেওঁ হৈছে আৰম্ভ হৈছে এতিয়া তেখেতসকলে যি ক'ব কংগ্ৰেছ দলৰ এজন নেতা হিচাপে ক'ব কংগ্ৰেছ দলৰ কৰ্মীসকললৈ চাই পেলাই ক'ব লবি আছে বুলি যে তেওঁ মানি লৈছে সেইটো তেওঁ মানি লৈছে মানে অসমৰ ৰাইজেও জানে তেখেতে মিছা কথা বৰ বেছি নকয় মিছা কথা কোৱা অভ্যাসটো দেৱৰ শইকীয়া অলপ কম মাজে মাজে APCC সভাপতিয়ে আজি কিছু সময় পূৰ্বে সংবাদমেল দিলে তেওঁ ক'লে যে আপুনি বিজেপিত গমন কৰাটো আগতে গম পাইছে কিন্তু ইমান জলদি বা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যাব অধিৱেশনত ঘোষণা হোৱাৰ পিছত যাব বুলি কৈছে কিন্তু এজন ভূপেন বৰা গ'লে একো নহয় এনেধৰণৰ কিছু মন্তব্য কৰিছে আৰু আপুনি বৰ শপতো খাইছিলে কিবা খাইছিলে মইতো গৌৰৱ গগৈৰ কাৰণে কেতিয়াও একো নহয় কেতিয়াবা যদি মই একো হ'লোহেঁতেন তেতিয়াহ'লে তেওঁ আহি পেলাই স্তম্ভ বুলি কৈ মোক মাফ খুজিবলগীয়া হয় জানো মই কেনেকৈ তেওঁৰ কাৰণে কিবা হ'ম মোৰ দেউতা আছিলে এখন MV স্কুলৰ শিক্ষক তাকো 10টা বজালৈকে পথাৰত হাল বাই পেলাই কাণত বোকা লাগি থাকোঁতে গৈ স্কুল পায় মই পঢ়িছিলোঁ এনেকুৱা এখন স্কুলত ৰ'দ দিলেও ছুটি হয় বৰষুণ দিলেও ছুটি হয় চেণ্ডেল এযোৰ দেউতাই দিছিলে বাৰিষা 3 মাহ পিন্ধিবই নোৱাৰোঁ ওলাই যাব নোৱাৰে এখন হাম্বাৰ চাইকেল দিছিলে 3 মাহ আমি 4 কিলোমিটাৰ খোজকাঢ়ি পেলাই হাইস্কুলত যাওঁ হাইস্কুলত যেতিয়া পঢ়োঁ তেতিয়া বাৰিষা কালত আমাৰ পহুমৰা হাইস্কুলত পলস সোমায় তাৰপৰা আমাৰ উমেশ কুমাৰ ছাৰ জীয়াই আছে এতিয়া ছাৰে আহি কয় যদি পলসখিনি সোনকালে ভৰিৰে ঠেলি উলিয়াব পাৰোঁ ক্লাছ হ'ব নহ'লে আজি ক্লাছ নহ'ব আমি স্কুলত গৈ প্ৰথম বাৰিষা 3 মাহ কাম হৈছিলে স্কুলৰ পৰা পলসবিলাক আমি উলিওৱা গতিকে তেওঁ আৰু মোৰ তুলনা কেনেকৈ হ'ব কেনেকৈ তুলনা সেইটো তেওঁ ঠিকেই কৈছে যে ভূপেন বৰা তেওঁৰ কাৰণে কেনেকৈ ফেক্টৰ হ'ব এতিয়া আজিৰ দিনত কৈছে যে পুৰণা কংগ্ৰেছৰ নতুন কংগ্ৰেছীৰ মাজত এটা সংযোগৰ কথা কৈছে যে পুৰণা কংগ্ৰেছী নতুন কংগ্ৰেছীৰ বিষয়টো কেনেধৰণে বিবেচনা কৰিব আপোনালোকে মীৰা ডাঙৰীয়া বৰঠাকুৰ বেয়া নাপাব কেলৈ তেওঁ প্ৰাৰ্থী বিচাৰিছে এতিয়া যোনেই কংগ্ৰেছৰ টিকেট বিচাৰিব বা যোনেই কংগ্ৰেছৰ বিষয়ববত থাকিব বিচাৰিব যিখিনি মানে মোৰ লগত 32 বছৰ কাম কৰিছে তেওঁলোকৰ অগ্নি পৰীক্ষা কি হ'ব এতিয়া ভগৱান ৰামচন্দ্ৰই সীতাক জুইত ভৰাই দিছিলে জুইত ভৰাৰ পাছত কৈছিলে যে মা সীতা পবিত্ৰ হৈ আছে এতিয়া কংগ্ৰেছত পবিত্ৰতাৰ পৰীক্ষা আৰম্ভ হৈছে আৰু পবিত্ৰতাৰ পৰীক্ষাটো হৈছে ভূপেন বৰাক কোনে কিমান বেয়াকৈ ক'ব পাৰিব যদি চবতছে বেয়াকৈ কয় তেওঁ চবতছে গৌৰৱ গগৈ খাচ হ'ব অলপ কমকৈ বেয়াকৈ ক'লে দেৱবৰ শইকীয়াটো অলপ কমকৈ কৈছে বুলি ভাবিছোঁ বেছিকৈ ক'লেহে খাচ হ'ব পাৰিব এই যে ক'লে যে নতুন কংগ্ৰেছী পুৰণা কংগ্ৰেছী যুঁজ হ'ব তাৰমানে কি আৰু যিখিনি কংগ্ৰেছী পুৰণা যিখিনি যিসকল আছে তেওঁলোককো চাইডলাইন কৰা এটা ষড়যন্ত্ৰ তলতলে চলি আছে নেকি ক'ৰ কথা কৈছে মানে আজি সংবাদমেল দি কৈছে যে কংগ্ৰেছ আৰু পুৰণা কংগ্ৰেছ যুঁজ হ'ব বুলি কৈছে নিৰ্বাচন চাওক মই গৌৰৱ গগৈ ডাঙৰীয়াক নিজে মই কৈ পঠাইছোঁ মোৰ ঘৰলৈ আহোঁতে যে তুমি 700 প্ৰাৰ্থীৰ দৰখাস্ত লৈ ল'লা
তাৰে 26টা ষ্টেটত তুমি খেলিব নোৱাৰা, এলায়েন্সে ল'ব। সেই 26টাত ডিপ্ৰাইভ হোৱা সকলোৱে তোমাৰ মূৰ্তি জ্বলাবলৈ আছেই, টিভিত ক'বলৈ আছেই, আৰু 700 মাজত ডিকি দত্ত আৰু ৰকিবুল হুছেইনে পইচা কালেকশ্যন কৰি আছে। অলৰেডি টিকেট বিচৰা মানুহবিলাকৰ জমা দিব লাগে 50,000। তাৰপিছত অহা যোৱা, লিডাৰৰ ঘৰে ঘৰে যোৱা, আকৌ লিডাৰৰ কাষত থকাবিলাকক খোজ কৰা। গতিকে এইবিলাকতো যেতিয়া ৰিকভাৰী সম্ভাৱনা নেদেখিব, তেতিয়াতো ৰাজীৱ ভৱনৰ চোতালত অসমত টিভিৰ কাৰণে জেগা নহ'ব। গতিকে এইকেইদিন যিমান পৰা সোনকালে মোক গালি চালি পাই লোৱা, কাৰণ টিকেট বিলাৰ পাছত আৰু মোৰ কথা নোলায়। তেতিয়া কংগ্ৰেছৰ যিটো মানে পোষ্টমৰ্টেম বুলি কয়, পোষ্টমৰ্টেম আৰম্ভ হ'ব। একাংশ কংগ্ৰেছীয়ে সামাজিক মাধ্যমত 50 কৰোৰ ডিলক লৈ খুব মানে প্ৰচাৰ চলাই আছে। আপোনাৰ 50 কৰোৰ ডিল হাই পেকেজত নাই, মই এতিয়া পীযুষ হাজৰিকাকো কৈছোঁ। আপুনি সংবাদ মাধ্যমৰ আগত বহু কথা ক'লে, কিন্তু ৰকিবুল হুছেইনৰ কাৰণে আপোনাৰ উত্থানটো ইমান বেছি মূৰৰ কামৰ নেকি? মই উত্থানটোত কেতিয়া মূৰ কামনি হৈছে? নহয়, আপুনি আগফালে হ'ব, সেইফালে এনেকৈ ক'ব দিগদাৰ হয়। ৰকিবুল হুছেইনৰ বিৰুদ্ধে মোৰ ব্যক্তিগত একো আক্ষেপ নাই, একো আক্ষেপ থাকিবলগীয়াও নাই। তেওঁৰ জেগাৰ পৰা ৰাজনীতি কৰিছে, ব্যক্তিগতভাৱে মোক ক'তো ক্ষতি কৰিবলৈ যোৱা নাই, আৰু মই তেওঁৰ ৰাজনীতিত সহযোদ্ধা নহয়, মোৰ ৰাজনীতিতো তেওঁ সহযোগিতা কৰা নাই। কিন্তু মই কৈছোঁ যে 16 চনত যে কংগ্ৰেছ দলটো ক্ষমতাৰ পৰা গ'ল, মই আপোনালোককে সুধিছোঁ, প্ৰথম 3টা কাৰণৰ ভিতৰত যদি মই কওঁ যে প্ৰথম 3টা কাৰণ কওকচোন, তেতিয়া বিজেপিয়ে অসমত 3খন পোষ্টাৰ লগাইছিলে। তাৰে এখন পোষ্টাৰত এটা গঁড়ৰ কটা মূৰটো 2 ফুট দূৰত পৰি আছে, গঁড়ৰ দেহটো এইফালে পৰি আছে, ইমান তেজাল ফটো, তেজখিনি বাগৰি গৈ আছে, আৰু তৰুণ গগৈ ৰকিবুলৰ কাণত হাতখন দি পেলাই হাঁহি আছে। সেইখন আছিলে 16 চনৰ ফটো। দল বিধ্বস্ত হ'ল। 21 চনত যেতিয়া ARDFৰ লগত এলায়েন্স হ'ব বিচাৰিছিলে, তেতিয়া মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ ঘৰত এখন মিটিং অৰ্গেনাইজ কৰিছিলোঁ, কৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, সেই সময়ত AICC ছেক্ৰেটেৰী ৰাণা গোস্বামী, ৰাজ্যসভা সাংসদ সেই সময়ত ৰাণী নৰ, বৰপেটা MP আব্দুল খালেক, নগাঁও MP ঘৰত মিটিং। আমি চিঠি লিখি পেলাই ক'লোঁ যে ARDFৰ লগত মিত্ৰতা হ'ব নালাগে, যদি প্ৰয়োজন হয় পুষ্পুল হ'ব, যদি কৰিবলগীয়া হয় পুষ্পুল কৰিব, প্ৰি পুল কৰিলে উজনি অসম বিধ্বস্ত হ'ব। চিঠিখন আছে, চিঠিখন আপোনালোকেও সেই সময়ত পাইছে। তাৰপিছত বিধ্বস্ত হ'লনে নাই? 4জন জিকিলে উজনি অসমত, তাৰে 2জন গুচি গ'ল, ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত। এতিয়া এলায়েন্স কোনে কৰিলে 21 চনত? তাৰপৰা এলায়েন্স ভাঙিলোঁ মই। হায়েষ্ট বেনিফিচিয়াৰী কোন হ'ল? ৰকিবুল হুছেইন হ'ল। বেনিফিচিয়াৰী গৈ পেলাই দিল্লীত কি কৰিলে? মোক ভাঙিবৰ কাৰণে চহী কৰিলে। এলায়েন্সটো বনাইছিলোঁ, কেলৈ ভাগিলে? বিহালীত কাক টিকেট দিলে? বিহালীত টিকেট দিলে যিজন মানুহ কংগ্ৰেছৰ মেম্বাৰশ্বিপ লোৱা নাছিলে। তাৰপিছত মই এলায়েন্সৰ পৰা পদত্যাগ কৰিলোঁ। আকৌ যোৱা 8-9 ফেব্ৰুৱাৰীত মোক ক'লে এলায়েন্সটো আকৌ বনাই দিয়ক। মই ক'লোঁ মোক নালাগে, আপোনালোকে কৰক, মই সহযোগিতা কৰিম। ক'লে নহয়, আপুনিহে পাৰিব, কাৰণ আপোনাৰ লগত চবৰে ভাল হ'ব, মই বনাই দিম বুলি ক'লোঁ। পাৰ্টীৰ সিদ্ধান্ত। ৰাতিটোৰ ভিতৰত 48 ঘণ্টাৰ পাছত ৰকিবুল হুছেইনৰ নামটো ক'ৰ পৰা আহিলে? তাৰমানে দলটো মই যে কৈছোঁ APCC-R, অসমৰ 6জন নেতাই ক'লে এলায়েন্স নালাগে, ARDFৰ লগত এলায়েন্স হৈ গ'ল। গড় হত্যাকাৰীক টিকেট কাটিব লাগে বুলি সেই সময়ৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াক কৈছিল নাই সোধক। ৰকিবুলৰ টিকেটটো কাটি দিলে কংগ্ৰেছ চৰকাৰ হোৱাৰ সম্ভাৱনা থাকিব, এই বুলি বীৰপ্পা মৈলীয়ে ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া জীয়াই আছে, বীৰপ্পা মৈলী জীয়াই আছে, কৈছিল নাই সোধক। তেতিয়াহ'লে মই APCC কৰিবলৈহে গৈছিলোঁ, আৰু মই তেওঁলোকৰ নিচিনাকৈ পাবত গজা কংগ্ৰেছী নহয় নহয়। মোৰ ককা দেউতাই, মই কি পেৰাচুট লেণ্ডিং কৰি কংগ্ৰেছ কৰিছোঁ নেকি? মই যিদিনাখন কংগ্ৰেছ দলত যোগদান কৰিছিলোঁ, সেইদিনাখনো অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতি 2টা বজাত জনতা ভৱনত মোক লগ পাইছিলে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই। ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী নাথাকে, কিন্তু মই ডিব্ৰুগড়ৰ পৰা এখন এম্বেচাডৰ লৈ আহিছিলোঁ। এম্বেচাডৰখন লৈ আহোঁতে ৰাস্তাত অলপ কাৰিকৰী বিজুতি হ'ল, মই আহি পোৱাত দেৰি হ'ল। ৰাতি 2টা বজালৈকে অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া জনতা ভৱনত মোৰ কাৰণে ৱেইট কৰিছিলে। এইটো মোৰ কাৰণে গৌৰৱ বা সৌভাগ্য বুলি কোৱা নাই, মই ইতিহাসটো কৈছোঁ। পাণ্ডু অধিৱেশনত 1926 চনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ চিঠি মই আপোনালোকক দিম সময়ত। মই কিতাপ এখন লিখি আছোঁ, গৰু গাড়ীৰ পৰা হেলিকপ্টাৰলৈ। মই মোৰ জীৱনত প্ৰথম উঠা গাড়ীখন হৈছে গৰু গাড়ী, ককা দেউতাৰ গৰু গাড়ীত উঠিছোঁ। আমাৰ গাঁৱলৈ গাড়ী গ'লে আমি পিছে পিছে দৌৰোঁ।
আমাৰ গাঁৱত যেতিয়া গাড়ী যায় আমি পিছে পিছে দৌৰোঁ। আমি সেইখন মই BA পাছ কৰিছোঁ টেবুল লেমৰ চিমনি মোহাৰি মোহাৰি। মোৰ দেউতাই মোক গুৱাহাটী ফুৰাবলৈ আনিছিলে 85 চনত। 85 চনত মোক দেউতাই ফুৰাবলৈ আনিছিলে। মই সেইজন মানুহ মোক কোনে বেক কৰিছিলে? মই চেল্ফ মেড মানুহ। মই কোনো মোৰ দেউতাই MV স্কুলৰ হেডমাষ্টাৰৰ ল'ৰা APCC প্ৰেচিডেণ্ট হ'ব, সেইটো তেওঁলোকে সহ্য কৰিব নোৱাৰে, কাৰণ তেওঁলোক মন্ত্ৰী মুখ্যমন্ত্ৰী ল'ৰা। তেওঁলোকে মোক সভাপতি মহোদয় বুলি নকয়, মোৰ নাম কাঢ়ি মাতে। মিটিঙত বহি থাকিলেও মোক APCC সভাপতি মহোদয় বুলি নকয়। তথাপিতো মই কেতিয়াও প্ৰতিক্ৰিয়া দিয়া নাই। আজি যে মই ৰিজাইন দিওঁতে যে 50 কোটি টকাৰ কথাটো আহিছে, মই যে এলায়েন্সৰ সভাপতিটো ভাঙি দিলে তেতিয়া কেলৈ তেওঁলোকে মাত নামাতিলে? আৰু 50 কোটি টকা যদি দিয়ে মই ল'ম। মই পীযুষ হাজৰিকাকো কৈছোঁ, মই 50 কোটি টকা যদি বিজেপিয়ে দিয়ে মই ৰাজহুৱাকৈ কৈছোঁ, মই ৰাজহুৱাকৈ ল'বলৈ সাজু আছোঁ। কাৰণ মোৰ এটা সপোন আছে। মোৰ দেউতাই 13 বিঘা মাটি ৰাজহুৱা স্থান কৰি ৰাখিবৰ কাৰণে হাতত লাঠি ল'বলগীয়া হৈছিল। মোৰ দেউতা 3 দিন লকআপত আছিলে। ৰঙানদী সমষ্টিৰ বালিডিং চেণ্টাৰত 13 বিঘা মাটি ৰাইজৰ নামত সংৰক্ষিত কৰিবলৈ যাওঁতে মোৰ দেউতাই জেল খাইছিলে। আৰু মোৰ এইটো সৰুকালৰ পৰা সপোন যে তাত দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম। আৰু যদি এই বিজেপিয়ে চৰকাৰীভাৱেই হওক ব্যক্তিগতভাৱে হওক মোক যদি 50 কোটি টকা দিয়ে, মোক ৰাজহুৱাকৈ কয় যে টিভি আগত ল'ব লাগিব, মই ল'ম আৰু মোৰ দেউতাৰ নামত এখন ষ্টেডিয়াম বনাম। ঠিক আছে, হ'ব। সেইখিনি মই নকওঁ, সেইখিনি বিজেপিৰ আভ্যন্তৰীণ কথা। অমীয় ভূঞা ডাঙৰীয়াও এটা ডাঙৰ বেকগ্ৰাউণ্ড আছে। আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে। আমি একেলগে, তেখেত যেতিয়া আছুৰ ষ্টেটৰ ছেক্ৰেটাৰী তেতিয়া আমি লখিমপুৰত আছু কৰিছোঁ। মই ইউনিভাৰ্চিটিত যেতিয়া GS তেতিয়া তেখেত আছু AGS। গতিকে এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেদি চবেই ৰাজনীতি কৰি আছে। সেইখিনি বিজেপি দলে চাব।